সমগ্র দক্ষিণ কামৰূপতে এক প্ৰধান সমস্যা ৰূপে পৰিগণিত হৈছে যি বন্য হস্তীৰ উপদ্ৰৱ। দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত বন্য হস্তীয়ে যি উপদ্ৰৱ চলাই আছে তাৰ বাবে বৰ্তমান সাধাৰণ ৰাইজৰ নিৰ্ধাৰণ হৈছে। তেওঁলোকে শান্তিত টোপনি যাব পৰা নাই, তেওঁলোকে দৈনন্দিন যি কাম কাজ সেয়া সুশৃংখলাবদ্ধভাৱে কৰিব পৰা নাই। বৰ্তমানো তেওঁলোক চিন্তিত হৈছে যে এই বন্য হস্তীৰ উপদ্ৰৱৰ পৰা কেনেকৈ পৰিত্ৰাণ কৰিব পাৰি। তেনে সময়তে পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ নেতৃত্বত বিভাগীয় কৰ্তৃপক্ষ তথা অসম চৰকাৰৰ দ্বাৰা এই যি বন্য হস্তীৰ পাহাৰৰ পৰা নামি অহা অঞ্চলসমূহত আচলতে ৰাণীৰ বেলৰগুৰি, কুকুৰবিৰীয়া, জয়পুৰ যি অঞ্চলসমূহ আছে এই অঞ্চলসমূহৰ পাহাৰৰ নামনিয়ে নামনিয়ে তেওঁলোকে চলাৰ ফেন্সিঙৰ ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰিছে। ইয়াৰ পৰা কিছু পৰিমাণে হ'লেও বন্য হস্তীৰ আগমন ৰোধ কৰা তেওঁলোকে প্ৰয়াস কৰিছে। হয় দাদা, এই চলাৰ ফেন্সিং যে লগাই আছে আপোনালোকে, ইয়াৰ পৰা কেনেধৰণে বন্য হস্তি ৰোধ কৰিব পৰা যাব? এতিয়া কিনেকি ৰ'দ হ'ব এইটো মানে এই চাটকা খাই নেকি? চাটকা খায়। ইয়াত বৈদ্যুতিক সংযোগ কৰা থাকে। ক'ৰ পৰা ক'লৈ দিয়া হ'ব? এইটো পুৰাণো কৰিব পাৰে একদম দেওপানীলৈকে। কিমান দূৰ অঞ্চল? 17 কিলোমিটাৰ। আপোনালোকে এই পাহাৰৰ পৰা নামনিয়ে নামনিয়ে জংঘল চাফা কৰি ইমান কষ্ট কৰি এই চলাৰ ফেন্সিঙৰ কাম কৰি আছে, কি ক'ব? হয়তো এতিয়া নিজৰ সুৰক্ষাৰ কাৰণে আমি কষ্ট কৰি আছো আৰু যিহেতুকে বিধায়ক মহোদয়ে আমাক এইখিনি সহায় কৰিছে, তাক ধন্যবাদ দিছো। আপোনালোকৰ এই বন্য হস্তীৰ উপদ্ৰৱৰ সমস্যাত ভুগি আছে নেকি? হয়। এই যে জংঘলসমূহ চাফা কৰি আছে, এই যি বৈদ্যুতিক সংযোগ তাঁৰ লগোৱা হ'ব, এই তাঁৰসমূহত যদি জংঘল থাকে তেতিয়া এই সংযোগ বিচ্ছিন্ন হৈ যাব নেকি? হৈ যাব। তাৰ কাৰণে কি ক'ব স্থানীয় ৰাইজক? এতিয়া ৰাইজে এইটো সজাগতা হ'ব লাগিব, চাফা কৰিব লাগিব। আপোনালোকে ইয়াত যে জংঘলৰ মাজত কাম কৰি আছে, বন্য হস্তি হাতীৰ কেতিয়াবা দেখা পাইছে নেকি? ইয়াতো হাতী আছে, এতিয়া ইয়াতে শব্দ কৰিছিল আমি। এতিয়া কিমান হাতী আছে ইয়াতে? তেনে শব্দহি পাইছো, কিমান আছে গম পোৱা নাই। পাহাৰৰ পৰা যে হাতীখিনি নামি আহে নামনি অঞ্চললৈ, আচলতে পাহাৰত থাকিব জাগা নাই নে মেঘালয় কিবা আক্ৰমণ কৰে? সেইটো সিহঁতে মেঘালয়ৰ পৰা অলপ ডিষ্টাৰ্ব দিয়ে, সিহঁতে মেঘালয়ৰ মানুহখিনি, যাৰ কাৰণে নামি আহে। হয়, আচলতে এই যি চলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰিছে, এই চলাৰ ফেন্সিঙৰ দ্বাৰা কিছু পৰিমাণে হ'লেও বন্য হস্তীৰ আগমন ৰোধ কৰিব পৰা যাব নেকি তাৰ প্ৰয়াস কৰি আহিছে। গভীৰ অৰণ্য মানে পাহাৰৰ নামনিয়ে নামনিয়ে আচলতে খেতি পথাৰৰ চৌপাশেদি এই চলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰা হৈছে। এয়া কিমান দূৰ সফল হ'ব পাৰে সেয়া সময়হে ক'ব। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু